আসাম ইনল্যান্ড ওয়াটাৰৱেজ কোম্পানী লিমিটেডৰ দ্বাৰা প্ৰেজেন্স কৰা হৈছে ফটোগ্ৰাফী কণ্টেষ্ট ফ্ৰেমছ অফ ব্ৰহ্মপুত্ৰ। ট্ৰান্সপোৰ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এই ফটোগ্ৰাফী কণ্টেষ্ট আৰম্ভ কৰা হৈছে আৰু তাৰ কাৰণে আপোনালোক সকলোৰ কাৰণে এটা প্ৰাইজ মানি দিয়া হ'ব 15,000 টকা। ফাৰ্ষ্ট প্ৰাইজ 7,000, ছেকেণ্ড প্ৰাইজ 5,000, থাৰ্ড প্ৰাইজ 3,000। বিভিন্ন ধৰণৰ ফটো আপোনালোকে এই কণ্টেষ্টত অংশগ্ৰহণ কৰিব পাৰিব, ফটো আপলোড কৰি পেলাই। আৰু এই কণ্টেষ্টনৰ ছাবমিশ্যনৰ ডেটটো হ'ল 25 নৱেম্বৰ 2024। গতিকে মৰমৰ বন্ধু বান্ধৱীসকল, আৰু বেছি দিন নাই। আপোনালোকে যদি ফটোগ্ৰাফী কণ্টেষ্টত অংশগ্ৰহণ কৰিব বিচাৰে তেতিয়াহ'লে এই কণ্টেষ্টত যোগদান কৰিব পাৰিব। আপোনালোক সকলো যিবিলাকে মোবাইল ফোন ইউজ কৰে, মোবাইল ফোনত ফটো উঠাই ভাল পায়, তেওঁলোকে এই কণ্টেষ্টত অংশগ্ৰহণ কৰিব পাৰিব। নেচাৰ এণ্ড ৱাইল্ড লাইফৰ ফটো, কালচাৰেল ফটো, ডেইলি লাইফৰ ফটো, ট্ৰান্সপৰ্টৰ ফটো আপোনালোকে তাত স্ক্ৰীণত প্ৰত্যক্ষ কৰিব পাৰিছে কি কি বিষয়ে তাত ফটো আপোনালোকে উঠাই পেলাই কণ্টেষ্টত অংশগ্ৰহণ কৰিব পাৰিব বুলি। আৰু ফটোগ্ৰাফী কণ্টেষ্ট 2024ৰ যিটো কণ্টেষ্ট হ'ব তাৰ নিৰ্দিষ্ট কেইটামান গাইডলাইন দিয়া হৈছে। সেই গাইডলাইন কেইটা ফ'ল' কৰি আপোনালোকে এই ফটোগ্ৰাফী কণ্টেষ্টত অংশগ্ৰহণ কৰিব পাৰিব। আৰু যোনে জিকিব তেওঁলোকে আকৰ্ষণীয় উপহাৰ হিচাপে টকা পাব। আৰু আপোনালোকে প্ৰত্যক্ষ কৰিব পাৰিছে স্ক্ৰীণত এটা ইমেইল আই ডি। সেই ইমেইল আই ডিটোত আপোনালোকে নিৰ্দিষ্ট যিটো কণ্টেষ্টৰ ফটো আছে আপোনালোকে যি ছিষ্টেমত আপলোড কৰিব নিজৰ প্ৰফাইলত, সেই আপলোড কৰা ফটোটোৰ ডিটেইলছ আপোনালোকে এই নিৰ্দিষ্ট ইমেইলটোতে প্ৰেৰণ কৰিব লাগিব। পাৰ্টিচিপেণ্টৰ নাম আৰু ফোন নম্বৰ, আৰু পাৰ্টিচিপেণ্ট যিজনে কণ্টেষ্টেণ্ট হিচাপে অংশগ্ৰহণ কৰিব তেওঁ অসমৰ বাসিন্দা হ'ব লাগিব। এই কণ্টেষ্টত যিবিলাক অসমৰ বাকী ৰাইজ আছে তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিব। সকলোকে ৰিকুৱেষ্ট কৰিলেও এই পাৰ্টিচিপেটত অংশগ্ৰহণ কৰিবৰ কাৰণে আৰু এই ইনফৰমেশ্যনটো দিবৰ কাৰণে OLS অসম ইউটিউব চেনেলত এই ভিডিঅ'টো আপোনালোকৰ কাৰণে আগবঢ়ালোঁ। মৰমৰ বন্ধু বান্ধৱীসকল, ফটো আপোনালোকে উঠাওক, 15,000 টকাৰ প্ৰাইজ মানি জিকক। ইমান এটা গুৰুত্বপূৰ্ণ এটা ফটো কণ্টেষ্টেণ্ট, যিবিলাক মানুহে ফটো উঠাই পেলাই ভাল পায় তেওঁলোকে এই ফটো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। OLS অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা এনেধৰণৰ কিছুমান ইনফৰমেশ্যন পাবৰ কাৰণে। থেংক ইউ জনালোঁ।